বিগ ব্ৰেকিং হয় বিধায়ক অখিল গগৈলে এবাৰ চোচা ল'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে একে ঘুচাই নাকৰে বান্দা ভাঙি উৰুৱাই দিম বুলি ক'লে ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈ মাইক ভাঙি দলিয়াই দিম বুলি ক'লে গুড়া কৰি দিম বুলি ক'লে গতিকে উত্তপ্ত হৈ পৰিছে বিধানসভা মজিয়া উত্তপ্ত হৈ পৰিছে সদন গতিকে কোনেও কাকো ৰখাব পৰা নাই গতিকে চাওকচোন ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' মানে আপোনালোকে চালে মানে আচৰিত হৈ যাব কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো এটা লাইক কৰি দিব চেনেলটো পেলে এটা ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে খালি নাপাহৰিব চাওক সভাপতি ডাঙৰীয়া সব ঠিকে আছে আপোনাৰ কথা কবই তেখেতৰ সমষ্টিৰ দুদৰালিটো এবেৰাৰ পৰাৰ পৰা নকছাৰী দেৱৰ পৰা জাতি দলঙলৈকে তেখেতৰ যিটো দুদৰালিটো অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত গৈ দুদৰালিটো কি হৈ আছে দুদৰালিটো কি হৈছে মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা মই কৈ আছো আপোনালোকে কোৱা মতে মই নকৰা নাই কোৱা আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব 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 মোৰ মাজত give me direction honorable chair will give direction don't give me direction এনেকুৱা কথা কৈছে স্যার মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যার কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকৈ নষ্ট কৰি don't give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মী আরে এখন স্যার কি ৰূপজ্যোতি কুৰ্মী come to attack me ৰূপজ্যোতি কুৰ্মী how dare you ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মী স্যার এইবিলাক কি শব্দ আহি আছে সব এক্সপ্ৰেছ কৰক স্যাৰ মাননীয় উপাধ্যক্ষ মহোদয় তেখেতে অকালীন মাননীয় উপাধ্যক্ষ মহোদয় এটো এক্সপ্লেইন হ'ব লাগিব উপাধ্যক্ষ মহোদয় একদম আপুনি এক্সপ্লেইন কৰি দিব লাগিব উপাধ্যক্ষ মহোদয় ভিতৰত সদস্যসকলে মাৰিবলৈ খেদি আহিছে মাৰিবলৈ খেদি আহিছে হ'বই নোৱাৰে হ'বই নোৱাৰে হ'বই নোৱাৰে ডাঙৰীয়া এইটো হ'বই নোৱাৰে লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে লিডাৰ অফ দ্য অপজিশ্যনক কৈ মাৰিম বুলি কৈছে আমাৰ চেয়াৰমেন মাৰিম বুলি খেদি আহিছে এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে সদস্যসকলে এনেকুৱা লেংগুৱেজ এনেকুৱা খেদা খেদি দেখা নাই ছাৰ আগত কথা ক'ব আহিছে যিবিলাক আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কোৱা হৈছে সেইবিলাক সকলো এক্সপান্স কৰা হ'ব আৰু এটা কথা মনত ৰাখিব লাগে সকলো সদস্যই কোনো এগৰাকী সদস্যই কৈ থকা সময়ত এক মিনিট অখিল গগৈ ডাঙৰীয়া মই কথা কৈ আছো মই কথা কৈ আছো হাতৰ ওপৰত কি একচন ল'লে এই চেয়াৰৰ পৰা মাৰিবলৈ আহিছে এই কথা চেয়াৰৰ পৰা কৈ আছো মাৰিবলৈ আহিছে মাৰিবলৈ জ্বলাইছে বেয়া কথা প্লিজ ৰূপজ্যোতি কুৰ্মী প্লিজ ৰূপজ্যোতি কুৰ্মী বিহেভিয়াৰচোন অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় এক মিনিট নাই নাই চিৰিয়াছ মেটাৰ এনেকে এইটো মাৰিবলৈ মানুহ বিধানসভাত আহিব পাৰে নেকি ছাৰ মোৰ মাজত কি আহিব পাৰে নেকি উপাধ্যক্ষ মহোদয় মোৰ মাজত মোৰ কথা কোৱা মাজত কি ফটো লগাব আহিছে আপোনালোকে কি ফটো লগাব আহিছে তহঁতি ফটোৱা নেকি ৰূপজ্যোতি কুৰ্মী তহঁতি ফটোৱা প্লিজ উপাধ্যক্ষ মহোদয় ফটোৱা চালা ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মী প্লিজ তাৰ বাহিৰ কৰি দিয়ক কাবাক কাবাক চাই এনেকে চাই কেনেকে হ'ব চিনিয়ৰ মেম্বাৰক হ'ব মাজত কেলে কবি মাজত তহঁতি কেলে কবি প্লিজ মাজত তহঁতি হৈ থকা নাই এইখন বিধানসভা হৈ থকা নাই ৰূপজ্যোতি কুৰ্মী মই আপোনাকে টেষ্ট কৰিব দিয়ক ছাৰ আমি আপোনাক চাই নেকি এই ফটোৱা ৰূপজ্যোতি কুৰ্মী ফটোৱা কথা মোৰ লগত নকবি তাৰ মুখ চবৰে আছে সেই গতিকে সকলোৱে বেয়া কথাও ক'ব পাৰে ভাল কথাও ক'ব পাৰে সেইটো ছাৰ বিশেষ অধিকাৰ নহয় কাৰোবাৰ বেয়া কথা কোৱাটো ছাৰ মাজত তহঁতি কেলে কথা কবি ৰূপজ্যোতি কুৰ্মী কেলে কবি ৰূপজ্যোতি কুৰ্মী নেকি আপুনি কি কৰি আছে প্লিজ আপুনি কি কৰি আছে প্লিজ ছাৰ আপুনি কি কৰি আছে ভাল কথা বেয়া কথা সকলোৱে ক'ব পাৰে সকলোৱে বেয়া কথা জানে ভাল কথাও জানে সেই গতিকে ছাৰ সদনত কি ক'ব লাগে সকলোৱে জানিব লাগে চিনিয়ৰ মেম্বাৰে এনেকে কয় নেকি ছাৰ প্লিজ ৰূপজ্যোতি কুৰ্মী মাৰিবলৈ খেদি আহিছে হ'বই নোৱাৰে হ'বই নোৱাৰে হ'বই নোৱাৰে ডাঙৰীয়া এইটো হ'বই নোৱাৰে লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে লিডাৰ অফ দ্য অপজিশ্যনক কৈ মাৰিম বুলি কৈছে আমাৰ
চেয়াৰমেন মাৰিম বুলি খেদি আহিছে এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে এইটো স্যাৰ অলপ স্যাৰ এনেকে খেদি হোৱাটো নিয়ম নহয় স্যাৰ সদস্যসকলে প্লিজ sit down আমি এখন প্লিজ sit down প্লিজ ফটো কথা ক'ব আহিছে ৰূপজ্যোতি কৰ্মী ফটো কৰিব আহিছে প্লিজ sit down কি নহ'ব কি নহ'ব I am standing please sit down স্যাৰ এনেকুৱা লেংগুৱেজ এনেকুৱা খেদা খেদি দেখা নাই স্যাৰ আগত কথা ক'ব আহিছে please sit down কথা ক'ব আহিছে please sit down I ৰূপজ্যোতি কৰ্মী please sit down যিবিলাক আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কোৱা হৈছে এইবিলাক সকলো এক্সপান্স কৰা হ'ব আৰু এটা কথা মনত ৰাখিব লাগে সকলো সদস্যই কোনো এগৰাকী সদস্যই কৈ থকা সময়ত এক মিনিট অখিল গগৈ ডাঙৰীয়া মই কথা কৈ আছো মই কথা কৈ আছো তোৰ ওপৰত কি একচন ল'লে এই চেয়াৰৰ পৰা খেদিবলৈ মাৰিবলৈ আহিছে এই কথা চেয়াৰৰ পৰা কৈ আছো মাৰিবলৈ আহিছে মাৰিবলৈ আহিছে বেয়া কথা প্লিজ প্লিজ ৰূপজ্যোতি কৰ্মী প্লিজ ৰূপজ্যোতি কৰ্মী বিহেভ yourself অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় এক মিনিট নাই নাই চিৰিয়াছ মেটাৰ ওপৰত এনেকে এইটো মাৰিবলৈ মানুহ বিধানসভাত আহিব পাৰে নেকি ছাৰ মোৰ মাজত কি মাৰিব পাৰে নেকি উপাধ্যক্ষ মহোদয় মোৰ মাজত মোৰ কথা কোৱা মাজত কি ফটো কৰিব আহিছে আপুনি কি ফটো কৰিব আহিছে তহঁতি ফটোৱা নেকি ৰূপজ্যোতি কৰ্মী তহঁতি ফটোৱা প্লিজ উপাধ্যক্ষ মহোদয় ফটোৱা চালা ৰূপজ্যোতি কৰ্মী আহিছ ৰূপজ্যোতি কৰ্মী উপায় কি ৰূপজ্যোতি কৰ্মী প্লিজ sit down তাৰ বাহিৰ কৰি দিয়ক কাবাক চাই এনেকে চাই কেনেকে হ'ব চিনিয়ৰ মেম্বাৰক ক'ব বাজত কেলে কবি বাজত তহঁতি কেলে কবি প্লিজ বাজত তহঁতি হৈ কেলে থকা কবি নাই এইখন বিধানসভা হৈ থকা নাই ৰূপজ্যোতি কৰ্মী মই এখন আপোনাক এড্ৰেছ কৰিব দিয়ক স্যাৰ আমি আপোনাক এনেকে চাই নেকি এই ফটোৱা ৰূপজ্যোতি কৰ্মী ফটোৱা কথা মোৰ লগত নকবি তাৰ মুখ চবৰে আছে সেই গতিকে সকলোৱে বেয়া কথাও ক'ব পাৰে ভাল কথাও ক'ব পাৰে সেইটো স্যাৰ বিশেষ অধিকাৰ নহয় কাৰোবাৰ বেয়া কথা কোৱাটো স্যাৰ বাজত তহঁতি কেলে কথা কবি ৰূপজ্যোতি কৰ্মী কেলে কবি ৰূপজ্যোতি কৰ্মী ভয় আছে নেকি আপুনি কি কৰি আছে প্লিজ আপুনি কি কৰি আছে ছাৰ আপুনি কি কৰি আছে ভাল কথা বেয়া কথা সকলোৱে ক'ব পাৰে সকলোৱে বেয়া কথা জানে ভাল কথাও জানে সেই গতিকে স্যাৰ সদনত কি ক'ব লাগে সকলোৱে জানিব লাগে চিনিয়ৰ মেম্বাৰে এনেকে কয় নেকি স্যাৰ প্লিজ ৰূপজ্যোতি কৰ্মী will you listen to me or not উপাধ্যক্ষ মহোদয় এটলিষ্ট উপাধ্যক্ষ মহোদয় মই য'ত ত'ত কথা নকওঁ সদনৰ সদস্যৰ নিৰাপত্তাৰ দায়িত্ব আপোনালোকৰ please এই দায়িত্বটো সুচাৰুৰূপে পালন কৰক থেংক ইউ স্যাৰ এনেকে আহিব নাপায় স্যাৰ খেদি আহিব ভিতৰত নিজৰ চেয়াৰ বা যি কৈ থাকক স্যাৰ yes no one should spoke his nose in other business এইটো নহয় কথাবিলাক অলপ শুনক এতিয়া আমাৰ ইয়াত চেয়াৰমেন দিয়া হৈছে চাৰিগৰাকীক স্পিকাৰ ডেপুটি স্পিকাৰ যদি নবহে চেয়াৰমেনসকলক দি থয় তেখেতসকলে লাৰ্ণিং প্ৰচেছ তেখেতসকলে বহি থকাৰ কাৰণে সেইটো সময়ত যথাযোগ্য এক্সপিৰিয়েঞ্চ নাই আপোনালোকে সহায় কৰিব লাগে আৰু এটা কথা সদস্য কোনোবা এগৰাকী যদি সদস্যই কথা কৈ থাকে আপোনালোকে নোট কৰিব লাগে আপোনালোকক যেতিয়া টাইম পাব সেইটো সময়ত কাউণ্টাৰ দিয়ক আজিয়াটো ক'ৰ পৰা আৰম্ভ হয় সেইটো কাৰণে হয় আৰু এনেকুৱা ধৰণৰ কথা ৰূপজ্যোতি কৰ্মী আপুনি কোনো সদস্যক তেনেকৈ চেলেঞ্জ কৰি যোৱাটো ঠিক নহয় আৰু মই এক মিনিট ৰ'ব আপুনি তেনেকৈ নকৰিব এইটো পৰম্পৰা নহয় সদনৰ যিটো মৰ্যাদা সেইটো আপুনি বজাই ৰাখিব আপোনালোকেও এইটো কাজিয়া কৰিবলৈ কাৰণে অহা নহয় আমি এক মিনিট আপুনি কি কৈ আছে যিজন মানুহে মাৰিবলৈ আহিছে আপুনি বুজাই আছে ছাৰ আপোনালোকে আপুনি বুজাই আছে ছাৰ আমি কথা ক'লে আপুনি এক্সপ্লেইন কৰি দিয়ে যেতিয়া প্ৰম কৰি থাকে ইৰিটেট কৰি থাকে তেতিয়ালৈকে আপোনালোকে সংসদীয় ছাৰ আপুনি আমাক কথা ক'লে এক্সপ্লেইন কৰে এক মিনিট ছাৰ এতিয়ালৈকে মাৰিবলৈ অহা মানুহজনক আপুনি এক্সপ্লেইন কৰা নাই এক মিনিট মই তেখেতক ৱাৰ্ণিং দিছোঁ যাতে মাৰিবলৈ অহাৰ পাছত ৱাৰ্ণিং প্লিজ মাৰিবলৈ অহাৰ পাছত ৱাৰ্ণিং ছাৰ তেখেতক সতৰ্ক আমাৰ লিডাৰ অফ দ্য অপজিশ্যনক ছাৰ কি কৈছিলে আপুনি নিজে দেখিছে সতৰ্ক কৰি দিয়া হৈছে মাৰিবলৈ আহিছে ছাৰ লিডাৰ অফ দ্য অপজিশ্যনক প্লিজ অখিল ডাঙৰীয়া এইটো অতিৰঞ্জিত কৰি আছে প্লিজ ছাৰ শ্ৰদ্ধাৰ ডেপুটি স্পীকাৰ ছাৰ মই সুন্দৰকৈ বক্তব্য দাঙি ধৰিছিলোঁ আৰু মোৰ বক্তব্যৰ তৃতীয় নম্বৰ আছিলে আমাৰ সাহস পক্ষৰ বিৰোধী পক্ষৰ তাৰ আগতে
তিনিজনে বক্তব্য ৰাখিছিল পেন কাগজ মই কাৰো মাজত ইণ্টাৰাপ্ট কৰা নাই কেলে এইটো ক'ব বুলি মই লিখি ৰাখিছোঁ তেনেকুৱা পইণ্টবোৰ আৰু মই পইণ্টবোৰ লিখি এজন সন্মানীয় এই পবিত্ৰ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যিখিনি নিয়ম নোট কৰি ৰাখিব লাগে মাজত ইণ্টাৰাপ্ট কৰিব নালাগে বিৰোধীক সুযোগ দিব লাগে ক'বলৈ সেইখন ন্যূনতম জ্ঞান মোৰ বিধানসভাত আজি 20 বছৰে হ'ল ময়ো জানো মই নোট কৰি ৰাখিছোঁ মই মাজত ইণ্টাৰাপ্ট কাৰো কৰা নাই আৰু মই নোট কৰি ৰাখি সেইসমূহ বিষয়ে কৈছোঁ মই মাজতো ইণ্টাৰাপ্ট কৰা নাই আৰু মাজত ইণ্টাৰাপ্ট কৰিব নালাগিছিল ডেপুটি স্পীকাৰ ছাৰ মই আপোনাৰ তথা সদনৰ ওচৰত ক্ষমা বিচাৰিছোঁ মই এনেকৈ উঠি যাব নালাগিছিল কিন্তু মোৰ মাজত এনেকৈ আপোনাৰ যিটো পৰামৰ্শ এইটো সকলো সন্মানীয় সদস্যই শুনাটো ভাল নোট কৰি ৰখাটো আপুনি ভাল পৰামৰ্শ দিছে নোট কৰি ৰাখক তেনেকৈ আমাৰ আৰু সন্মানীয় বিধায়কসকলে ক'ব লগা আছে তেনেকুৱা পচন্দ নহ'ল বা কিবা এটা গ্ৰহণযোগ্য নহয় হয় ছাৰ মই ক্ষমা বিচাৰিছোঁ কণ্টিনিউ কৰক হয় ছাৰ মই 2 মিনিট মই ক'ব বিচাৰিম ছাৰ আজি যদি আমি চাওঁ আজি আহোম ৰজাদিনীয়া ধুধুৰালি এই ধুধুৰালি আজি ঐতিহাসিক ধুধুৰালি এই ধুধুৰালি আজি নিৰ্মাণ কাৰ্য খুব সুন্দৰৰূপে বালিঘাটৰ পৰা আৰম্ভ হৈছিলে আমাৰ নাজিৰা সমষ্টি আমকুৰি সমষ্টি আৰু মৰিনী সমষ্টি সংযোগী এইটো পথ আৰু এই প্ৰথম ভাগত আবণ্টন হোৱা এই ৰাস্তাৰ কাম চলি আছিল